শীত ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল চিত এ ৰাম ভৈলনত উদিত চন্দ্ৰ পূৰ্ব দিশতে কামাতুৰ স্ত্ৰীৰ যেন সনতাপ জনতে এ ৰাম অখণ্ড মন দল চন্দ্ৰ দেখিল হৰি কুংকুমে অৰুণ লক্ষ্মী মুখ পদ্ম হৰি জয় কৃষ্ণ কৃষ্ণ জয় কৃষ্ণ হে গুৰু সমস্ত সবাৰ শ্ৰীচৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু সবাৰো আশীৰ্বাদ কামনা কৰি আমি যি মহাভাগৱতৰ আজি শুভাৰম্ভৰ পদবন্ধে হৈ গৈছে মহাৰাসলীলা অতি গুৰুত্বপূৰ্ণ এই ৰাসলীলাৰ যি মহাবৰ্ণনা পদবন্ধে আৰম্ভ হৈছে ইয়াৰ লগতে সংগত ৰাখি আমি পাৰ্যমানে প্ৰযত্ন কৰিম কাৰণ এই ৰাসলীলা ৰাসতত্বৰ সমস্ত লৌকিক আৰু পাৰমাৰ্থিক আধ্যাত্মিক তিনিওটা দিশৰ প্ৰতি যদি আমি গুৰুত্ব দিব লগা হয় তেতিয়াহে ইয়াৰ আচল তত্ত্বটো আমি উপলব্ধি কৰিব পাৰিম আমি সবাৰ শ্ৰীচৰণৰ প্ৰণিপাত জনাইছোঁ আমাৰ সেই শক্তি সাধ্য নাই তথাপিও আপোনাসৱৰ আশীষ কামনা কৰি আমাৰ সীমিত জ্ঞান বুদ্ধিৰে যিখিনি আমি প্ৰযত্ন কৰিম অনেক দুখাদুখ নিশ্চয় হ'ব সৰ্বদুখ আপোনাসৱে মাৰ্জনা কৰিব বুলি আমি আশা কৰি ৰাসলীলাৰ এই মহত্ত্বৰ বিষয়ে আমি কিছু আলোচনা কৰিম ইতিমধ্যে পদত শুভাৰম্ভ ঘটিছে প্ৰভু ভগৱন্তৰ গুণগান কীৰ্তনৰ মহিমা বৰ্ণনৰ জৰিয়তে হৈছে জয় জগন্নাথ জগতৰ আদি মূল গোপৰূপ ধৰি হৰি তাৰিলা গোকুল বৃন্দাবনে আনন্দে কৰিয়ে ৰাখক ক্ৰিয়া গোচাইলা গোবিন্দে গোপিকাৰ কাম ক্ৰিয়া এই গুৰুসকল আপোনাসৱে সকলোৱে জানে যে প্ৰভু ভগৱন্ত কৃষ্ণই মথুৰা জন্মগ্ৰহণ কৰি যমুনা নদী পাৰ হৈ গোকুলত তেওঁ নন্দৰ গৃহত আশ্ৰয় ল'লে নন্দ আৰু যশোদাক পিতৃ আৰু মাতৃ বুলি পৰিচয় দি তেওঁ মহালীলা কৰিলে এই মহালীলা কৰোঁতেই তেওঁ প্ৰতিটো লীলাৰ মাজেৰে জগতক দেখুৱাবলৈ যত্ন কৰি আছে যে আচলতে মই মানুহ নহয় মই অলৌকিক যিবিলাক কৰ্ম কৰিছোঁ তাৰ জৰিয়তে জনাসকলে জানক বুজাসকলে বুজক যে মই মানুহ নহয় সেই অনুসাৰে তেওঁ বহু লীলা কৰিলে প্ৰথম কেইটা লীলাটো কোনেও গমেই পোৱা নাছিল পুতনাক বধ কৰাৰ সময়তো ভাবা নাছিল কোনেও যে নন্দপুত্ৰই পুতনাক বধ কৰিলে চক্ৰবাদক অসুৰক বধ কৰাৰ সময়তো কোনেও গমেই পোৱা নাছিল যে নন্দপুত্ৰই চক্ৰবাদ অসুৰক বধ কৰিলে শকত ভঞ্জনৰ সময়তো গম পোৱা নাছিল যে সেই নন্দপুত্ৰই যে শকত ভঞ্জন কৰিলে ঠিক তেনেকৈ যমন অৰ্জুনক যেতিয়া ভংগ কৰিলে তেতিয়াও গম পোৱা নাছিল যে নন্দপুত্ৰই যে সেই কৰ্মটো কৰিলে
কিন্তু যেতিয়া বৃন্দাবনত গৰু চৰাবলৈ গৈছিল 2-1 লীলাত লগৰীয়াসকলে প্ৰত্যক্ষ কৰিছিল বচ্চাবোৰকে আদি কৰি বকাবোৰকে আদি কৰি এইসকলক মাৰিবলৈ যাওঁতে তেতিয়া লগৰীয়াসকলে প্ৰত্যক্ষ কৰিছিল কিন্তু যেতিয়া কালী দমনৰ সময়ত পূৰ্ণভাৱে সমস্ত বৃন্দাবনৰ বা ব্ৰজবাসীক তেওঁ মানিবৰ কাৰণে বাধ্য কৰাইছিল যে এইজন মানুহ নহয় কিন্তু তাৰ পিছতো তেওঁৰ মায়া বলে বিষ্ণু মায়াই সকলোকে মোহিত কৰাই যিটো তেওঁৰ প্ৰতি যিটো শুদ্ধ জ্ঞান ধাৰণা সমস্তখিনি পাহৰাই দিছে কিন্তু তাৰ মাজতে গোপীসকলৰ মনত এটা দুৰু তেওঁলোকৰ ধাৰণা এটা আছে যে আমি যিজনৰ কাৰণে আজীৱন আমি তপস্যা কৰি আছিলোঁ সেইজনক নিশ্চয় এই সময়তে আমি তেওঁক সংগ পাইছোঁ নন্দ পুত্ৰৰ প্ৰতিটো লীলাত তেওঁলোকে এনেদৰে আকৰ্ষিত হৈছে যে সেই আকৰ্ষণৰ ফলত তেওঁলোকৰ মনে প্ৰাণে অনুভৱ কৰিছে যে আমি যিজনৰ কাৰণে ইমান দিনে আমি ৰৈ আছোঁ তপ কৰি আছোঁ সেইজনেই নিশ্চয় এইজন হয় গতিকে তাৰ কাৰণে সেই কালী দমনৰ পিছতেই তেওঁলোকৰ মনত এই শুদ্ধ ধাৰণা অহাত তেওঁলোকে সেই নন্দপুত্ৰক স্বামী হিচাপে পাবৰ কাৰণে এতিয়া যত্ন কৰিলে যাৰ ফলত তেওঁলোকে দেৱী আশ্ৰয় ল'ব লগা হৈ গ'ল কাৰণ মনুষ্য ধাৰণাই তেওঁলোকে কৰ্ম কৰি আছে মনুষ্য ধাৰণাই কৰ্ম কৰিবলৈ যাওঁতে যদি সমাজে নিবিচৰা সংস্কাৰে নিবিচৰা এটা কৰ্ম এটা যদি কৰিবলৈ যায় তেতিয়াহ'লে সকলোৱে হয়তো মানি নল'ব কাৰণ প্ৰত্যেকগৰাকী গোপীয়ে নিজৰ নিজৰ এখন গৃহ চম্ভালি আছে গৃহ ধৰ্মৰ আচৰণ কৰি আছে তাৰ মাজতে এই বালকৰূপী নন্দৰ পুত্ৰক ঈশ্বৰ জ্ঞান কৰি স্বামী হিচাপে পোৱাৰ বাসনাটো লৌকিকভাৱে জগতক জনাব নোৱাৰে জনালেও তাৰ কোনো মূল্য নাথাকে সেইকাৰণে দেৱীৰ আশ্ৰয় ল'ব লগা হ'ল কাত্যায়নী দেৱী বা দুৰ্গা দেৱী তেওঁলোকে পূজা কৰিবৰ কাৰণে বিচাৰিলে আৰু কাতি মাহৰ গোটেই ৰাতি সমস্ত মাহজোৰা তেওঁলোকে মহাতপ কৰিলে যজ্ঞ কৰিলে আৰু তপ আৰু যজ্ঞৰ সমাপ্তিৰ সন্ধিক্ষণত যেতিয়া যমুনা নদীত নামি ৰাতিপুৱাই বস্ত্ৰ সুলকাই যেতিয়া স্নান কৰি সূৰ্যক প্ৰণাম কৰাৰ মানে ব্যৱস্থাৰে তেওঁলোকৰ যজ্ঞ সমাপন হ'ব লাগে সেইখিনি সময়তে স্বয়ং প্ৰভু ভগৱন্ত নিজে গৈ তাত উপস্থিত হৈছে কৃষ্ণ গৈ উপস্থিত হৈ বস্ত্ৰসমূহ গোপীসকলে পাৰত থৈ দিছে সেই বস্ত্ৰবিলাকত তেওঁ হাতী সামৰি লৈ কদম্বৰ গছৰ ওপৰত উঠি তেওঁ যেতিয়া মুৰণি বাহিৰে শুনাই দিলে যে মই আহিলোঁ আৰু তেওঁকে পাবৰ কাৰণে গৈ আছে অথচ সেই সময়ত মুৰণিৰ মাত শুনি সচকিত হৈ চালে যে হয় নন্দপুত্ৰ কৃষ্ণ কদম্বৰ গছৰ ওপৰত উঠি আছে আৰু পাৰত থৈ দিয়া তেওঁলোকৰ সমস্ত বস্ত্ৰ তেওঁ কি কৰিলে যে হাতী সামৰি লগত লৈ আছে এতিয়া এইসকলে কেনেকৈ বিবস্ত্ৰে যমুনা জলৰ পৰা উঠি আহিব পাৰে সামাজিক এটা ব্যৱস্থাৰ মাজত এগৰাকী নাৰীয়ে এজন পুৰুষৰ আগত মুকলিকৈ কেতিয়াও নিজৰ যিটো দিগম্বৰ বেশ প্ৰদৰ্শন কৰিব নোৱাৰে যাৰ কাৰণে তেওঁলোক সংকুচিত হৈ কৃষ্ণক বাৰে বাৰে তুতি কৰিছিল কৃষ্ণে ক'লে নহ'ব তোমালোকে মুখেৰে তুতি কৰিলে নহ'ব যেনেকৈ শুদ্ধভাৱে তুতি কৰিব লাগে তেনেকৈ কৰা এখন হাতে নমস্কাৰ কৰি তুতি কৰিলে কৃষ্ণই ক'লে নহ'ব দুয়োখন হাতে নমস্কাৰ কৰিলে তেতিয়াও ক'লে নহ'ব তোমালোকক যদি বস্ত্ৰ লাগে জলৰ পৰা তোমালোকে উঠি আহা পাৰত মই আছোঁ পাৰত আহি তোমালোকে মোৰ পৰা বস্ত্ৰখিনি উলিয়াই লোৱা আৰু উপায়ন্তৰ হৈ যেতিয়া তেওঁলোকে জলৰ পৰা উঠি আহিবলৈ প্ৰযত্ন কৰোঁতেই তেওঁলোকৰ মনত এনেকুৱা এটা ধাৰণা আহি গ'ল
তেওঁলোকে ক'ত আছে কি কৰিছে ক'ব নোৱাৰোঁ যিজনৰ কাৰণে তেওঁলোকে 1 মাহ জোৰা তপ কৰিলে সেইজনক যে এতিয়া চকুৰ আগতে দেখিছে সেইজনৰ কাৰণে তেওঁলোকৰ মন আত্মা আৰু সমস্ত দেহ সমৰ্পণ কৰিবৰ কাৰণে যেতিয়া এনেকৈ দৃঢ়ভাৱে ধাৰণা কৰি গ'লোঁ নিজৰ অস্তিত্বৰ কথা পাহৰি গ'লোঁ আৰু ওপৰলৈ হাত জোৰ কৰি সমস্ত গোপী পাৰলৈকে উঠি আহিল সেইখিনি সময়তে কৃষ্ণই সকলোকে আশ্বাসিত কৰি কৈছিল মই তোমালোকৰ ভক্তিত মই মহা সন্তুষ্টি হৈছোঁ আৰু এতিয়া মোক যেনেকৈ তোমালোকে চিনি পালা ঠিক তেনেকৈ তোমালোকৰ মনৰ অভিলাষ মই সমস্ত বুজিলোঁ আৰু সেই মনৰ অভিলাষ পূৰণ কৰিবৰ কাৰণে মই তোমালোকক বাক্য দিলোঁ কিন্তু তাৰ কাৰণে তোমালোকে 1 বছৰ অপেক্ষা কৰিব লাগিব এই 1 বছৰ তোমালোকে মোৰ কাৰণে মহাতপ কৰিব লাগিব মোৰ বাহিৰে আৰু কাৰো কথা ভাবিব নোৱাৰিবা তেতিয়াহে মই 1 বছৰ পিছত তোমালোকে বিচৰাৰ ধৰণে মই সমস্ত মনোকামনা কৰিম এই বুলি যেতিয়া কৃষ্ণই তেওঁলোকক আশ্বাসিত কৰিলে তাৰপিছত গোপীসকল ঘৰা ঘূৰি আহি গ'ল আৰু নিজৰ নিজৰ কাহস্য কৰ্ম ধৰ্ম আচৰণ কৰাৰ মাজেৰে সৰ্বখনতে তেওঁ তপ কৰিব আৰম্ভ কৰিলে 1 বছৰ মহাতপৰ অন্ত হওঁ হওঁ অৱস্থাত তাৰপিছতে বৃন্দাবনবাসীৰ সমস্ত মনকে তেওঁ যে ঈশ্বৰ হয় এই ধাৰণাটো দৃঢ় কৰিবৰ কাৰণে বৰুণৰ ভটুৱাই নন্দক চুৰি কৰাই লৈ গ'ল অপহৰণ কৰাই লৈ গ'ল কৃষ্ণই নন্দক মুকলি কৰিবলৈ যেতিয়া বৰুণপুৰত উপস্থিত হ'ল বৰুণে যেতিয়া তেওঁক দেখা পোৱাৰ পিছত আঠে বেঠে তেওঁ ভগৱন্ত কৃষ্ণ বুলি নিৰাকাৰ নিৰঞ্জনজন বুলি জগতৰ ঈশ্বৰজন বুলি গুৰুজন বুলি এনেকৈ সেৱা তুতি কৰি যিখিনি তেওঁলোকৰ তেওঁ পূজা সেৱা কৰিলে চকুৰ আগতে যেতিয়া নন্দই দেখা পাইছে তেতিয়া সেই মুহূৰ্ততে নন্দই সমস্ত ধাৰণা ত্যাগ কৰি সেইজন যে তেওঁৰ পুত্ৰ নহয় সেইজন যে বসুদেৱৰ পুত্ৰ নহয় সেইজন যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পুত্ৰ হয় এই কথাটো তেওঁ মানিবলৈ বাধ্য হ'ল তাৰপিছত তেওঁ আহি সমস্তকে জগাই দিলে যে এইজন মোৰ পুত্ৰ নহয় সমস্ত জগতৰ পিতা সমস্ত জগতৰ তেওঁ মাতা এই ধাৰণাবিলাক গোপীসকলৰ মনত আৰু বেছিকৈ কাহক হৈ সোমাই আছে হয় এই নন্দপুত্ৰকেই আমি যদি স্বামী হিচাপে পাওঁ এই নন্দপুত্ৰকেই যদি আমি কামনাৰ বাসনাৰে যদি আমি তেওঁৰ সেৱাত নিমজ্জিত হ'ব পাৰোঁ তেতিয়াহ'লে সেইজনৰ লগত সেৱাত নিমজ্জিত হোৱাৰ মহাফলটো পাই যাম সেইজনে যে এইজন পূৰ্ণ বিশ্বাস হৈ গ'ল গতিকে এইকাৰণে গোপীসকলৰ মনত কাম প্ৰিয়া জাগৰণ উঠিল কিয় কাম প্ৰিয়া জাগৰণ উঠিল জানেনে ভক্তি ভাৱেৰে আমি যদি এইটো দেহেৰে ঈশ্বৰক প্ৰদান কৰিবলৈ যদি কিবা এটা যদি আমাৰ সম্পদ থাকে সেই সম্পদটো ঐশ্বৰ্যশালী লোকসকলে নানা পূজা যজ্ঞ দ্ৰব্যৰ সৈতে ভগৱন্তক দি নিৰ্বিবাদ লৌকিক কৰ্মখিনি কৰিব পাৰে কিন্তু একেবাৰে সাধাৰণ অনাক্ষৰী অজ্ঞানী বুলি ক'লেও ভুল নহয় একেবাৰে সাধাৰণ জনে যিটো কৃষ্ণক বুজিবৰ কাৰণে যাব পুজিবৰ কাৰণে যাব তেওঁ কি বুলি পুজিব কি দিব লগা কি আছে এইটো দেহততো এগৰাকী নাৰীয়ে ভগৱন্তক দিব পৰাকৈ একো এটা সম্পদ নাই বাহিৰৰ জগতত যি আছে সমস্তটো ভগৱন্তৰে এতিয়া মোৰ অন্তৰ জগতত মোৰ দেহটোৰ বাহিৰে মই অভিমান কৰিব পৰা দেহটোৰ বাহিৰে মোৰতো একো নাই গতিকে এই দেহটোক সমৰ্পণ কৰিবৰ কাৰণে সকামীভাৱে কামনা কৰাৰ বাসনাত এই কাম শক্তিটোৰ বাহিৰে নাৰীৰ পুৰুষক পৰম পুৰুষক দিব লগা একোৱেই নাই সেইকাৰণে তেওঁলোকৰ মনত এই কামনাৰ উদ্ৰেক আহিছে যিটো তুমি কাম শক্তি আমাক দিলা সেই শক্তিটোক আমি তোমাক প্ৰদান কৰিব বিচাৰোঁ ঠিক তেনেকৈ কামনাৰ বাসনাৰ জৰিয়তে কৃষ্ণক পোৱাৰ যিটো ব্যৱস্থা তেওঁলোকৰ কাৰণে সহজসাধ্য বাকীবিলাক দুৰ্লভ গতিকে এই কাৰণে তেওঁলোকৰ অন্তৰত সেই শক্তিটো অহাত এতিয়া 1 বছৰৰ মূৰত কৃষ্ণই হিচাপ কৰি পাইছে গোপীসকলৰ হিচাপ নাইকিয়া হৈ গ'ল তেওঁলোকে সদায় নিত্য নৈমিত্তিকভাৱে তপ কৰিছে জপ কৰিছে পূজা কৰিছে হৈ গৈ আছে চলি আছে তাতেই তেওঁলোকে সন্তুষ্টিত হৈ আছে কিন্তু ভগৱন্তে ক'লে যে 1 বছৰ পূৰ্ণ হ'ল আৰু বৃন্দাবন লীলা সামৰিবৰ কাৰণে মোৰ
সময় সন্নিৱিত যিকোনো মুহূৰ্ততে বৃন্দাবন লীলা সামৰি মই আকৌ মথুৰা জিলালৈকে যাব লাগিব গতিকে এইখনত অনন্ত কালৰ পৰা যিটো মহা শক্তি লৈ মই কৰ্ম কৰি আছোঁ সেই কৰ্মৰ যিটো মহা ৰূপ আজি গোপীসকলৰ জৰিয়তে জগতে পাব লাগিব সেইকাৰণে তেওঁ শৰৎকালৰ ৰাতি তেওঁ চিন্তা কৰিলে যে গোপীসকলৰ মই কামনাৰ সমস্ত সাধন কৰিবৰ কাৰণে মই এতিয়া চিন্তা কৰিব লাগিব যিখন বৃন্দাবনত তেওঁ সদায় লীলা কৰি আছে সেই বৃন্দাবনত এতিয়া তেওঁ কামনাৰ ভাৱ উদ্ৰেক কৰিবৰ কাৰণে তেওঁ নিজেও চিন্তা কৰিব লগা হ'ল তাৰ কাৰণে তেওঁ প্ৰকৃতিৰ আশ্ৰয় ল'লে প্ৰকৃতিৰ আশ্ৰয় লোৱাৰ লগতে যোগমায়াৰ যিহেতু ভগৱন্ত কৃষ্ণ আৰু যোগমায়াৰ একে সময়তে আৱিৰ্ভাৱ হৈছে এই জগতত ভগৱন্তৰ প্ৰতিটো কৰ্ম যোগমায়াই আধ্যাত্মিকভাৱে তেওঁক সহায় কৰি আছে গতিকে সেইকাৰণে যোগমায়াই ক'লে হে যোগমায়া এতিয়া তুমি এনেকুৱা এটা ৰূপ দিয়া শক্তি দিয়া যিটোৰ কাৰণত মই মোৰ কৰ্মখিনি কৰিবলৈ যেন সহজতে মই কৰিব পাৰোঁ তাৰ কাৰণে যোগমায়াই এতিয়া ভগৱন্তৰ চকুৰ আগত গোটেই বৃন্দাবনত ৰাতিয়ে এনেকুৱা এক মোহনীয় এটা ৰূপ এটা তেওঁ দি দিলে যে বৃন্দাবনত সদায় তেওঁ সদায় চাই আছে কোনোদিন সেই কমনীয় ভাৱটো কামনাৰ ভাৱটো কৃষ্ণৰ অন্তৰত জাগৰণ হোৱা নাই কিন্তু যোগমায়াই দিয়া সেই শক্তিটোত গোটেই বৃন্দাবনত যেতিয়া কৃষ্ণই যেতিয়া দৃষ্টি দিছে যেতিয়া প্ৰকৃতিৰ যিটো বিনন্দীয় ৰূপে তেওঁ কি কৰিছে ভুল কৰাইছে তেওঁ এতিয়া দেখিছে লক্ষ্মীৰ যিটো মহাৰূপ জগতত কাৰণ লক্ষ্মী আৰু কৃষ্ণৰ মাজত সম্বন্ধ ক'বলৈ জানে যে কৃষ্ণৰ ভাৰ্যা হৈছে লক্ষ্মী যে মধ্য ৰাতি এনেকুৱা এক মহা শান্তিপূৰ্ণ অৱস্থাত যদি ভাৰ্যাৰ যদি এই সুকোমল মুখ দৰ্শন কমলীয় ৰূপটো যদি দেখা পায় স্বামীৰ অন্তৰত সেই কামনাৰ বাসনাৰ চিন্তনটো জাগ্ৰত হয় গতিকে এইকাৰণে কৃষ্ণয়ো যেন সেই বৃন্দাবনত লক্ষ্মীৰ সেই ৰূপটো তেওঁ দেখি তেওঁ কামনাত তেওঁ এক মানে দুৰ্বল অনুভৱ কৰিছে আৰু সেইকাৰণে লক্ষ্মী স্বৰূপা গোপীসকলক মাতি আনিবৰ কাৰণে ভগৱন্তক সেই কাম জয় কৰিবৰ কাৰণে তেওঁ এক উপায় চিন্তা কৰিছে যে এই মধ্যৰাতি ঘৰে ঘৰে সোমাই থকা সেই গোপীসকলে যিসকলে মোক এতিয়াও তপ কৰি আছে সেইসকলক মই এই বৃন্দাবনত মধ্যৰাতি কেনেকৈ লগ পাম তাৰ কাৰণে তেওঁ এক উপায় অৱলম্বন কৰিবলৈ যত্ন কৰি এতিয়া পদৰ মাজত পুনৰ সেই উপায় সন্ধান কৰিবলৈ আগবাঢ়ে কৃষ্ণ কৃষ্ণ সেই আগতেই পঢ়ি ভাৱ এটা মোক হৈছে এই ভাৱটোহে আপোনাৰ লগত মানে জ্ঞাত কৰিব বিচাৰিছে কৃষ্ণ এতিয়া যে আপুনি গোকুলৰ সম্পূৰ্ণ লীলাৰ পৰা নি যিটো বৈকুণ্ঠ দৰ্শন যোগমায়াৰ যোগেদি গোপগোপীসকলক যে বৈকুণ্ঠ দৰ্শন কৰাইছিল সেই দৰ্শনটোৱে দৃঢ় হ'ব পাৰিছে সুদৃঢ় বিশ্বাস তাত তেওঁলোকে এটা উদাহৰণ দিছে যে অনন্ত শয্যাত কৃষ্ণই শুই থকা যিটো অনন্ত শয্যাৰ যিটো ৰূপ সেই ৰূপটো গোপীসকলক দৰ্শন কৰাইছে আৰু উদাহৰণ দিছিল যে অসুৰে যেতিয়া কৃষ্ণক মথুৰালৈ নিব আহিছিল তেতিয়া জলত যিটো ৰূপটো দেখিছিল সেই ৰূপটোৱে বাহ্যিক ৰূপটোৱে একে আৰু আজিও গোপীসকলে দেখাৰ ৰূপটো একে এতিয়া আমি পৰমাৰ্থিক দিশত যদি চাওঁ অনন্ত শয্যাৰ মাজত শুই থকা সিংহাসনত পৰমাত্মা হিচাপে কোন আছে কি সেইটো অলপ ব্যাখ্যা এটা কৰি দিওঁ কৃষ্ণ অতি সুন্দৰ এই বিষয়ে বহুবাৰ চৰ্চা চলি আছে এতিয়া এই অনন্ত শয্যা ক'ত আছে বাৰু যদি আমি চাবলৈ যাওঁ জলৰ ওপৰত প্ৰভু ভগৱন্তে আদিতে যেতিয়া শ্ৰীনাৰায়ণৰ ৰূপ ল'ব লগা হৈছিল জলৰ ওপৰতে সেই অনন্ত শয্যাখন প্ৰথমতেই তেওঁ সৃষ্টি কৰিছে ভগৱন্তৰ সৃষ্টিৰ আগত অনন্ত শয্যাখন সৃষ্টি হৈছে এই অনন্ত শয্যাখন কোনে সৃষ্টি কৰিলে জানে ভগৱন্তৰ দেহৰ পৰা
যি চাৰিটা নামৰ মহাশক্তি যাক চাৰি সিদ্ধ পুৰুষ বুলি কোৱা হয় সেই নাম পুৰুষৰ জৰিয়তে অনন্ত শয্যাখন সৃষ্টি হৈছে যি অনন্ত শয্যাত প্ৰভু ভগৱন্তে তেওঁ নিজৰ দেহৰ কলেবৰৰ এটা ৰূপ লৈ জগতখনত তেওঁ প্ৰথম চিৰি অৱতাৰ ধাৰণ কৰিছিল গতিকে সেই অনন্ত শয্যা আপুনি যদি চাবলৈ যায় সেই অনন্ত শয্যাত তেওঁ বৈকুণ্ঠকো সেই অনন্ত শয্যাতে ভগৱানে কৰিছে হয়নে ভগৱন্ত যিখন শয্যাত তেওঁ শয়ন কৰে আশ্ৰয় কৰে সেইখনে হৈছে অনন্ত শয্যা গতিকে সেই বৈকুণ্ঠৰ কথাটো যদি আমি চাবলৈ যাওঁ ভগৱন্ত যে বৈকুণ্ঠ এটা পাৰমাৰ্থিক জগত আপুনি লৌকিকত কেতিয়াও বৈকুণ্ঠ আপুনি দেখা পাব নোৱাৰে আৰু এই গোপীসকলকো তেওঁ যেতিয়া ক'লে যে বৈকুণ্ঠৰ প্ৰতি প্ৰভু ভগৱন্ত এইজনে হয় গতিকে তেওঁৰ কাৰণতে এতিয়া সেই বিশ্বাসটো আহিল যে তেওঁতো প্ৰকৃততে সেই বৈকুণ্ঠত থকা সেই অনন্ত শয্যাত থকাজনে হয় তেতিয়াহ'লে আমাৰ এই কৃষ্ণৰ জৰিয়তে আমি সেই বৈকুণ্ঠখন চাবলৈ আমি সুযোগ কিয় নহয় গতিকে সেইকাৰণে তেওঁলোকক কি কৰিলে সেই অনন্ত শয্যাৰ ৰূপটো সেই ক'ত দেখিব ইয়াতো দেখিব নোৱাৰে ইয়াতো যেতিয়া মায়ালীলা কৰি আছে মায়ালীলা কৰি থাকোঁতে য'তে ত'তে তেওঁলোক অনন্ত শয্যাখন দেখুৱাব নোৱাৰে গতিকে তেওঁলোকক বৈকুণ্ঠলৈ নিয়াৰ যিটো ব্যৱস্থা কৰিলে কেনেকৈ কৰিলে চাওক দিব্য দৃষ্টি তেওঁলোকক লগে লগে প্ৰদান কৰিলে প্ৰদান কৰাৰ লগে লগে তেওঁলোকৰ দেহৰ পাৰ্থিৱ দেহটো নাইকিয়াই হৈ গ'ল পাৰমাৰ্থিক এটা দেহটো লৈ সেই দেহটোৰে উৰি গুচি গৈছে অনুভৱটো হৈছে তেওঁলোকৰ মানসিক অনুভৱটো আছে যে আমি মৰ্ত্যৰ পৰা আমি উৰি আহি আছোঁ উৰি আহি স্বৰ্গ মধ্য সমস্তবিলাক অতিক্ৰম কৰি ব্ৰহ্মাণ্ড ভেদ কৰি আমি ক'ত পালোঁ ব্ৰহ্মাণ্ড পালোঁ ব্ৰহ্মাণ্ডত যিটো দেখি আছে সমস্তখিনি তেওঁলোকৰ মনত আছে আৰু এইখিনি মানসিকভাৱে কৃষ্ণই তেওঁলোকক জ্ঞান চেতনা দি আছে কাৰণে তেওঁলোকৰ মনত সেইটো ভাৱনা দৃঢ় হৈ আছে আৰু মনত আছে আৰু তাত স্পষ্টকৈ তেওঁলোকে এই গোকুলৰ কৃষ্ণজন বৃন্দাবনৰ কৃষ্ণজন বৈকুণ্ঠত থকা কৃষ্ণজনে যে একেজন হয় এই দৃশ্যটো তেওঁলোকে ফুটি কৰিছে গতিকে দেখুৱাৰ কাৰণে তেওঁলোকৰ মনত এটা দৃঢ় ধাৰণা হৈ গ'ল নে হয় আমি যাৰ কাৰণে ইমান দিনে ৰৈ আছোঁ সেইজনে এইজন হয় এই দৃঢ় ধাৰণা তেওঁলোকৰ মনত আহে কিন্তু প্ৰকৃততে ক'বলৈ গ'লে গুৰুসকল যদি আমি আধ্যাত্মিকত যদি অনন্ত শয্যাখন চাবলৈ যাওঁ দেহৰ মাজত চাবলৈ যাওঁ তেতিয়াহ'লে বিষয়বস্তুৰ আলোচনাৰ প্ৰসংগটো অলপ বেলেগ হৈ যাব ৰাসলীলাৰ পৰা গুচি আহি আমাৰ এই দেহত সোমাই যোৱাৰ লগে লগে দেহৰ মাজতো সেই অনন্ত শয্যাত প্ৰভু ভগৱন্তে কেনেকৈ বিৰাজিত হৈ আছে চাবলগীয়া হ'লে চাওকচোন বাৰু কিমানবিলাক নাৰীৰ ৰূপত অনন্তৰ যিটো ৰূপ বা সৰ্পৰ যিটো ৰূপ নাগৰ যিটো ৰূপ সেই নাৰী চক্ৰৰ কুণ্ডলীৰ মাজত প্ৰভু ভগৱন্তে কি কৰি আছে হৃদয়ত আসন পাৰি বহি আছে চাবলৈ গ'লে সেইখনৰ অনন্ত শয্যা বহি যাব পাৰোঁ সকলোফালে সৰ্পৰে আগুৰি আছে হীৰা উপহীৰাৰ মাজেৰে তেওঁ কি কৰি আছে এখন শুদ্ধ আসন পাৰি তাতে তেওঁ অতি শীতলভাৱে শান্তভাৱে তাতে তেওঁ শয়ন কৰি আছে গতিকে এই অনন্ত শয্যাখন দেহৰ মাজত আছে কিন্তু আমি বিচাৰিছোঁ কোনখন অনন্ত শয্যা যিখন অনন্ত শয্যা বৈকুণ্ঠত আছে সেইখন আমি বিচাৰিছোঁ আৰু সেই অনন্ত শয্যাখন যদি আমি হৃদয়তো যদি আমি স্থাপন কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ হৃদয়খন হ'ব বৈকুণ্ঠ ভগৱন্তই যদি তাত সাকাৰ ৰূপ এটা যদি লৈ আমাক যদি দৰ্শন দিয়ায় যিটো যে গোপীসকলক সেই সাকাৰ ৰূপটোৰ তেওঁ দেখুৱাই সকলোকে বিশ্বাস যোগাইছে যে এইজনেই সেইজনৰে এজন মাজত